বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। ভনীজোৱাইৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত ককায়েক। দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল পাৰিবাৰিক বাকবিতণ্ডাৰ। কামৰূপৰ সীমান্তৱৰ্তী বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিত ভনী জোৱাইৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ'ল ককায়েক জহৰুদ্দিনে। প্ৰাপ্ত অভিযোগ অনুসৰি শিয়ালমাৰী চৰৰ জহৰুদ্দিনৰ ভনীয়েক ছাজিৰন নেছা একেখন গাঁৱৰে হাফিজুৰ ৰহমানৰ সৈতে ৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু প্ৰায় ২ মাহ পূৰ্বে হাফিজুৰে দ্বিতীয় বিবাহ কৰোৱাক লৈ প্ৰথমা পত্নীৰ সৈতে ধাৰাবাহিক বাকবিতণ্ডাৰ সৃষ্টি হৈ আহিছিল। মঙলবাৰৰ সন্ধিয়া প্ৰায় ৭ বজাত এই পাৰিবাৰিক কণ্ডলৰ খবৰ ল'বলৈ শহুৰেকৰ ঘৰলৈ যোৱা ককায়েক জহৰুদ্দিনক ভনী জোৱাই হাফিজুৰে হঠাৎ চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। সংকটজনক অৱস্থাত মোকালমোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি। হাস্পতালত মৃত ঘোষণা চিকিৎসকৰ। কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ। ভনী জোৱাইকে কৰা আক্ৰমণৰ পিছতে অতি সংকটজনক অৱস্থাত জহৰুদ্দিনক মোকালমোৱা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ঘটনা সংঘটিত কৰাৰ পিছত অভিযুক্ত হাফিজুৰে দ্বিতীয় পত্নীৰ সৈতে পলায়নৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে মূল অভিযুক্ত হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি এই নৃশংস হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে মৃতকৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ অসম নৰ্থ ইষ্ট। এটা লৰাই ফোন কৰিলে যে জহৰুদ্দিনক মাৰিছে, এই ভনীৰ জোৱাইকে মাৰিছে মানে সি কৈ আছে যে ডেথ হৈছে। আমি কিন্তু চালো আৰু এটা ফোন কৰিলোঁ, কয় নাই ডেথ হোৱা নাই, কি মেডিকেলত লৈ যাই আছে। মেডিকেলত আহিছে, আমি এতিয়া চালো ডেথ হৈছে। তেওঁক মাৰি পেলাইছে, হাবিজুৰে মাৰি পেলাইছে। তেওঁৰ সৰু ভনীৰ জোৱাই হল আপনার জহরুদ্দিন, যিনি মারা গেছে ইয়ার শিয়ালমারিত ঘর। যাই পেলে শুনো যে হাবিজুরে তার জহরুদ্দিনক গল কাটি দিছে। হাবিজুর তার ভণ্টির জোহাইক, ভনী জোহাইক। এতিয়া তাহাঁতৰ মানে হাবিজুৰে 2টা বিয়া পাতছি। 2টা বিয়াৰ পাতাৰ কাৰণে কিবা 2টা তিৰি থাকলে অলপ ঝামেলা হয়, গণ্ডগোল কৰে। সেইকাৰণে সি চাবা গেছি যে কিহৰ কাৰণে গণ্ডগোল কৰি আছ। এইখিনি কওঁতে সিহঁতে বোলে চাকু আৰু ডেগাৰ চেগাৰ লৈ এইবিলাক মানে কপালত ফুটা কৰি দিছে আৰু গলখিনি কাটি দিছে।